নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ এই হিতান্তিৰ মাজলৈ আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আৰু তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে দিব জ্যোতিষ শাস্ত্ৰৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু আমি অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত আলোচনা কৰিম আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ নিশ্চয় আজি মংগল আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে চন্দ্ৰ ৰাহু মীন ৰাশিত শনি আজি কুম্ভ ৰাশিত বহি আছে বুধ কৰ্কট ৰাশিত আজি শুক্ৰ ৰবি সিংহ ৰাশিত বহি আছে কেতু লগ্ন কন্যা ৰাশিত বহি আছে ৰাহু আৰু চন্দ্ৰ মীন ৰাশিত আৰু শনি কুম্ভ ৰাশিত বহি আছে আজি 22 আগষ্ট কৃষ্ণা তৃতীয়া তিথি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ ধৃতি যোগ আজি ৰত্নধাৰণ গ্ৰহ পূজা শান্তি হস্তন আদি শুভ ফল দেখুৱাই আছে আজিৰ দিনটোত পটল খোৱা আৰু মূলা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে স্বাস্থ্য পাতিৰ অশান্তিৰ বাবে ব্যৱসায় বাণিজ্যত অশান্তি আজি কৰ্মস্থান সলনি হ'ব পাৰে দিনটোত বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত সুনাম বৃদ্ধি প্ৰেম প্ৰীতিত শুভ ফল পাব দিনটোৰ লাকি কালাৰ হ'ব মাটিয়া বৰণ আনলাকি কালাৰ হ'ব ব্লু নীলা এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে সুনাম লাভ কৰিব আজি টকা পইচা লৈ পাৰিবাৰিক অশান্তি কোনোবাই অতিথিৰ হঠাৎ আগমন ঘটিব পাৰে প্ৰেমৰ দিশত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে আজি ভ্ৰমণৰ বাবে দিনটো শুভ বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিকুটিক ধান খাব দিয়ক শুভ ফল পাব ব্লেক কালাৰ লাকি আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি মিথুন ৰাশিত নাইট অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আপোনাৰ নতুনকৈ ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ দিশ দেখুৱাই আছে আজি বিভিন্ন দিশত শুভ ফল কৰ্মস্থানত মানসিক চাপ বৃদ্ধি পাব প্ৰেমৰ বাবে অশান্তি আজি সন্তানৰ বাবে চিন্তা বৃদ্ধি ৰেড কালাৰ লাকি আনলাকি কালাৰ হ'ব সেউজীয়া গ্ৰীণ কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সন্তানে কৰা কোনো ভুলৰ বাবে সমাজৰ আগত আপুনি লাজত পৰিব শৰীৰ সুস্থ থাকিব আজি মানসিক যন্ত্ৰণা বৃদ্ধি পাব পাৰে পাৰিবাৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দিশত শুভ ফল মাটিয়া বৰণ শুভ আনলাকি কালাৰ হ'ব গ্ৰীণ হয় দাদা আমাৰ হাতত বহুকেইখন পত্ৰ আহি পৰিছে আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম কিন্তু তাৰে পৰা মই এখন পত্ৰ হাতত তুলি লৈছোঁ পত্ৰখন প্ৰেৰণ কৰিছে চিপাঝাৰৰ পৰা তেওঁ উল্লেখ কৰিছে যে তেওঁৰ একমাত্ৰ সন্তানৰ বৰ্তমান পঢ়া শুনাত মন নোহোৱা হৈছে বুলি কৈছে আৰু লগতে সংগ দুখে তেওঁৰ পঢ়াৰ প্ৰতি যি ধাউতি সেয়া নোহোৱা হৈছে বুলি কৈছে তাৰ পৰা আপোনাৰ বিধান বিচাৰিছে হয় আচলতে মূল পথলৈ সন্তানক যদি ঘূৰাই আনিব খোজে তেতিয়া দুই এটা কাম কৰিব লাগিব যেনে এটা শনিবাৰ দিন আৰু সেইদিনাখন যদি অমাৱস্যা বেছি ভাল ক'লা জিৰা থকা কেঁচা পাপৰ ল'ব অলপ গোটা মাটিমাহ এটুকুৰা গুড় অকণমান মিঠাতেলৰ চাকি অলপ ক'লা তিল আদি সেই পাপৰটোৰ ওপৰত ৰাখিব অকণমান সেন্দুৰ লগাই ল'ব আৰু সন্তানৰ নাম ৰঙা চিয়াহীৰে সৰু কাগজত লিখি এই পাপৰটোৰ ওপৰত দি থ'ব তাৰ পাছত সন্ধিয়াৰ সময়ত সেইদিনাখন শনিবাৰ দিনা এজোপা আহঁত গছৰ তলত ৰাখি থৈ আহক সন্তানে নজনাকৈ শনিবাৰৰ পৰা কণ্টিনিউৱাছলি 7 ডেইজ তেনেকুৱা কাম যদি কৰে লাহে লাহে সন্তানে মূল পথলৈ ঘূৰি আহিব আৰু তাৰ সকলোখিনি ভাল হ'ব লগতে সন্তানৰ যাতে সংৰাগটো তাৰ কমে সেইবাবে এটা মুকুতা ৰত্ন পিন্ধাব পাৰে ভাল মুকুতা এটা ৰূপৰ লগতত বনাই ডিঙিত পিন্ধাই দিয়ক নিশ্চয় শুভ ফল পাব ভাল হ'ব হয় নিশ্চয়কৈ তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' বন্ধু বান্ধৱৰ বাবে কাম কাজত মনোযোগ কিছু আজি বৃদ্ধি হ'ব জুইৰ পৰা বিপদৰ সম্ভাৱনা সাৱধানে চলা ফুৰা কৰক চাকৰি বাকৰিৰ স্থানত উন্নতিৰ যুগ প্ৰেমত আনন্দ লাভ ভ্ৰমণত শুভ আজি দান ধ্যান কৰক শুভ ফল পাব শত্ৰু বৃদ্ধি হ'ব সাৱধান হওক শুভ কালাৰ হোৱাইট আনলাকি কালাৰ হ'ব য়েলো এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজিৰ পৰা পৰাপক্ষত আবেলি সময়ত
নিজৰ মানুহৰ লগত দিন কটাওক। যান বাহন চলোৱা লোকসকলে কিছু সাৱধানে থকা উচিত হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকাসকলে উন্নতি লভিব। প্ৰেমত শুভ, সমাজত সন্মান বৃদ্ধি। শুভ কালাৰ হ'ব অৰেঞ্জ, আনলাকি কালাৰ হ'ব গোলাপীয়া। এতিয়া হওক তুলা ৰাশি লৈ লিব্ৰা, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত কিছু অশান্তি। আজি বিভিন্ন দিশত সমাধানৰ সূত্ৰ পাব। প্ৰিয়জনৰ লগত বিবাদ আদিৰ সৃষ্টি হ'ব পাৰে। বন্ধুবৰ্গৰ ব্যৱহাৰে মন অশান্ত কৰিব। শাৰীৰিক অৱস্থা সুস্থ থাকিব। গ্ৰীণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েল্ল' কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি দিনটো কিছু সমস্যাৰ মাজত পাৰ হ'ব। ভ্ৰমণৰ পৰিকল্পনা বাতিল হ'ব পাৰে। বন্ধুৰ বেয়া খবৰে হঠাৎ মনত কষ্ট দিব। আপোনজনৰ লগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। সমাজত কাম কাজত ব্যস্ততা বৃদ্ধি পাব। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পৰুৱাক গুৰ খাব দিয়ক, ভাল হ'ব। য়েল্ল' কালাৰ, ৰেড কালাৰ দি লাকি হ'ব। আনলাকি কালাৰ হ'ব হোৱাইট। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ যাম, কিন্তু যিহেতু আপুনি প্ৰত্যেক দিনে একোটিকৈ খুব সুন্দৰ বিষয় আমাৰ মাজলৈ লৈ আনে, আজি কেনেধৰণৰ বিষয় আনিছে? হয়, আজি কম গাঢ় নীলা ৰঙৰ বিষয়ে। গাঢ় নীলা মৰম, স্নেহ, ভালপোৱা, প্ৰেম প্ৰীতিৰ প্ৰতীক হ'ল এই গাঢ় নীলা। শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহৰ এই ৰংবিধ ব্যৱহাৰ কৰিলে ব্যক্তি সুখী, জ্ঞানী, পিতৃ মাতৃ আৰু ভাই ভনী প্ৰিয় হয়। এই ৰঙৰ ব্যৱহাৰে শিক্ষা, বিজ্ঞান, কলা, আধুনিক চিন্তা ভাৱনা আদি ক্ষেত্ৰত আগবঢ়াই নিয়াত সহায় কৰে। এই ৰঙৰ মূল ভঁৰাল হৈছে হীৰা আৰু নীলাৰত্ন। গাঢ় নীলা ৰং ব্যৱহাৰ কৰিলে মস্তিষ্ক শীতল হোৱাৰ লগতে ইয়াৰ ইতিবাচক গুণ আছে। হীৰাত মিঠা, টেঙা, তিতা আদি কৰি 6বিধ ৰস আছে বুলি আয়ুৰ্বেদ শাস্ত্ৰই কয়। জ্যোতিষশাস্ত্ৰ মতে বায়ু, পিত্ত, কফ এই তিনিৰ পৰা সৃষ্টি হোৱা ৰোগৰ ক্ষেত্ৰত হীৰা আৰু নীলাৰ ঔষধি গুণ আছে। হয় দাদা, ভিডিঅ'টোৰ যোগেৰে খুব সুন্দৰকৈ আপুনি ব্যক্ত কৰিলে শনি আৰু শুক্ৰ গ্ৰহে কিদৰে আমাৰ প্ৰভাৱ পেলাব পাৰে। আৰু যিহেতু শনি আৰু শুক্ৰ গ্ৰহৰ কাৰণে দুটা যিহেতু আমি ষ্ট'ন পিন্ধো হাতত, তেনেকুৱা একে ধৰণৰ ষ্ট'ন ল'ব পাৰে নেকি? নিশ্চয় পাৰি, কাৰণ কালাৰটো এটাই। শুক্ৰ গ্ৰহে কওক আৰু শনি গ্ৰহে কওক, অন্তৰ্নিহিত কালাৰটো হৈছে কিন্তু গাঢ় নীলা। গতিকে সেইবাবে আপুনি ব্লু জাৰকন পিন্ধিব পাৰে। যদি কোনোবাৰ ছাপ'জ শুক্ৰ বেয়া আকৌ শনিও বেয়া, তেতিয়া কিন্তু ব্লু জাৰকন পিন্ধিব লাগে। শনি গ্ৰহ আৰু শুক্ৰ গ্ৰহ দুটাৰে কাম কৰিব আৰু গাঢ় নীলা কালাৰটো সেই ষ্ট'নটোৰ পৰা ওলাই আহিব আৰু লাহে লাহে মানুহবোৰ দেখাত পাছ কৰি থাকে আৰু তেতিয়া কাম কাজত যিবোৰ বাধা বিঘিনি আছিলে সোনকালে ফল পায় আৰু ভাল হয়। হয়, আমি দাদা পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই দুখন কাৰ্ডলৈ গৈছোঁ ধনু ৰাশিসকলৰ বাবে। চেৰিটেৰিয়াছ, কাপছ এণ্ড শ্বৰ্টছ। আজি দিনটোত কৰ্মব্যস্ততাৰ মাজেৰে পাৰ হ'ব। ব্যৱসায় বাণিজ্যত আয়ৰ পৰিমাণ বৃদ্ধি হ'ব। দাম্পত্যত সুখ বৰ্তি থাকিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল পাব। ভ্ৰমণত শুভ, প্ৰেমত শুভ। ব্লেক কালাৰ লাকি, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া আহিছোঁ ওৱান্স এণ্ড শ্বৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। টকা পইচাৰ দিশৰ পৰা কিছু অশান্তি, অন্য দিশত মধ্যম যদিও অতিৰিক্ত ক্ৰোধৰ বাবে ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে। সাৱধান হওক। দেখাত বিষ বেদনা থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ দিনটো পাৰিলে তাম আৰু লোহাৰ আঙুঠি একেলগে পিন্ধক। নীলা বৰণটো শুভ হ'ব। আনলাকি কালাৰ হ'ব গ্ৰীণ, সেউজীয়া। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ দিশত কিছু শুভ ফলৰ নতুন যোগাযোগ আদি। সমাজত যুক্তিপূৰ্ণ কথাত সন্মান বৃদ্ধি হ'ব। সাংস্কৃতিক দিশত জড়িত থকাসকলে দিনটোত শুভ ফল পাব। শিক্ষাৰ ক্ষেত্ৰত শুভ। পাৰিবাৰিক অশান্তি থাকিব যদিও আবেলি পৰত পাৰিবাৰিক আনন্দ লাভ। মাখন বৰণটো শুভ হ'ব আৰু আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু অশান্তি থাকিব। আজি শৰীৰ সুস্থ থাকিব যদিও মানসিক কষ্ট, মানসিক অশান্তি আদি। শিক্ষাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেম প্ৰীতিৰ শুভ ফল পাব। আজিৰ দিনটো দেৱী কামাখ্যাৰ মন্দিৰ দৰ্শন কৰক, মনসা মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। বেগুনীয়া কালাৰটো লাকি, আনলাকি কালাৰ হ'ব আকাশী নীলা, স্কাই ব্লু। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানটি সামৰিব লাগিব। অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়াই আজি জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।